কৰিছো আজি আমি নৰ্মেলিটি এণ্ড এন ফেক্টৰ এতিয়া আমি প্ৰথমতে নৰ্মেলিটি অলপমান জানি লম নৰ্মেলিটি কি হয় নৰ্মেলিটি ফৰ্মুলাটো কি নৰ্মেলিটি আমি কেনেকৈ ক্যালকুলেট কৰিম আৰু নৰ্মেলিটি ক্যালকুলেট কৰিবৰ কাৰণে আমাক এন ফেক্টৰৰ জৰুৰী হয় ঠিক আছে প্ৰথমতে নৰ্মেলিটি অলপমান জুম কৰি দিছো ঠিক আছে নৰ্মেলিটিটো সাধাৰণতে কি হয় one of the concentration terms used to describe the concentration of solute ধৰি লওক এটা সলভেন্ট আছে যাৰ কোয়ান্টিটি অলপমান বেছি থাকে যাৰ কোয়ান্টিটি বেছি তাক সলভেন্ট বুলি কওঁ আৰু তাত যেটো মিহলোৱা যায় সলিউট যাৰ পৰিমাণটো অলপ কম থাকে কোয়ান্টিটি কম থাকে তাক আমি কওঁ সলিউট এটা সলিউটৰ কনসেন্ট্ৰেচনটো সলভেন্টত আমি কিমান মিক্স কৰিছো আৰু যাৰ ফলত আমাৰ সলিউশনটো ৰেডি হয় এটা সেই সলিউশনটোত সলিউটৰ কনসেন্ট্ৰেচন মেজাৰ কৰিব লৈ আমাৰ বহুত কোয়ান্টিটি আছে তাৰ ভিতৰত নৰ্মেলিটি এটা আছে আৰু নৰ্মেলিটি তাৰ মানে কি গম পালো কনসেন্ট্ৰেচন টাৰ্ম এটা হয় তাৰ পিছত ফৰ্মুলা কেনেকৈ ক্যালকুলেট কৰিম নৰ্মেলিটি সাধাৰণতে ক্যালকুলেট কৰিবৰ কাৰণে আমি কিতাপ বা আমি যতে দেখো আমি এইটো ফৰ্মুলা আছে নাম্বাৰ অফ গ্ৰাম ইকুইভ্যালেন্স ডিভাইডেড বাই ভলিউম অফ সলিউশন ইন লিটাৰ নাম্বাৰ অফ গ্ৰাম ইকুইভ্যালেন্স আপুনি ক্যালকুলেট কৰা তাৰ পিছত ভলিউম অফ সলিউশন ইন লিটাৰ এইটো 2 নম্বৰ ইকুৱেচন বুলি আমি ধৰো এই 2 নম্বৰ ইকুৱেচনৰ পৰা আমি প্ৰথম ইকুৱেচনটো ডিৰাইভ কৰিব পাৰো এতিয়া প্ৰথম ইকুৱেচনটো আমাৰ সহজ হয় এন্ট্ৰেন্স বোৰত সলভ কৰিবৰ কাৰণে আমাক দিয়া থাকিব মোলাৰিটি এন ফেক্টৰ ক্যালকুলেট কৰি দিলে আমি পাই যাম নৰ্মেলিটি এটা কেনেকৈ ইকুৱেচন 1 টো আমি ডিৰাইভ কৰিম with the help of equation 2 চাই লওক এটা যেটো নাম্বাৰ অফ গ্ৰাম ইকুইভ্যালেন্স তাৰ ফৰ্মুলাটো হয় weight of solute divided by equivalent weight of solute কোৱেশ্চন দিয়া থাকিব যে এটা নিৰ্দিষ্ট পৰিমাণৰ আমাৰ কি দিয়া আছে ধৰক এটা সলিউটৰ অলপমান গ্ৰাম আমাৰ দিয়া আছে হেটো হ'ব weight of solute এতিয়া equivalent weight of solute কেনেকৈ ক্যালকুলেট কৰিম equivalent weight of solute কাৰণে আৰু এটা ফৰ্মুলা আছে যে মোলাৰ মাছ যেটো থাকিব সলিউটৰ মোলাৰ মাছক তাৰ n ফেক্টৰে ডিভাইড কৰিম এতিয়া কথাটো হ'ল যে n ফেক্টৰ কি আমি অলপমান পিছত গম পাম এতিয়া এই গোটেইখিনি যদি আমি ইয়াত পুট কৰি দিও কি হ'ব weight of solute divided by equivalent weight আকৌ equivalent weight মানে আছিল মোলাৰ মাছ বাই n ফেক্টৰটো যাব ওপৰত তাৰ মানে weight of solute divided by molar mass of solute into n factor divided by volume of solution এতিয়া weight of solute divided by its molar mass এটো হ'ব আমাৰ number of moles of solute divided by volume of solution to molarity আমি জানো আমি molarity হয় বুলি তাৰ মানে নৰ্মেলিটি আমি কিমান পালো molarity into n factor এটো ডেৰিভেশন কিটাবা বোৰ্ড এক্সামত আহিব পাৰে চাই থোৱা ভাল কিন্তু সাধাৰণতে যেটো ইকুৱেচন 1 হেটো এন্ট্ৰেন্সত লাগে আৰু ইকুৱেচন 2 টো আমাক আমি মানে লং প্ৰসেস হয় নৰ্মেলিটি ক্যালকুলেট কৰিব এটা নেক্সট স্টেপত আহিছো নেক্সট পেজত আহিছো আমি এটা n ফেক্টৰ কেনেকৈ ক্যালকুলেট কৰিম বাকি সব দিয়া থাকিব আমাক n ফেক্টৰ ওলাব লাগে n ফেক্টৰ আমাৰ সাধাৰণতে এসিডৰ কাৰণে ওলাব পাৰো বেছৰ কাৰণে ওলাব পাৰো সল্টৰ কাৰণে ওলাব পাৰো বা ৰেডক্স ৰিঅ্যাকচনত ইনভলভ হৈ থকা স্পেচিছবোৰৰ কাৰণে ওলাব পাৰো এটা এসিডৰ কাৰণে n ফেক্টৰ কি হ'ব আমি জানো যে এসিডৰ এটা প্ৰপাৰ্টি হৈছে কি এসিডে ৰিলিজ কৰিব পাৰে H+ আয়ন এসিডে ৰিলিজ কৰিব পাৰে H+ আয়ন এই প্ৰপাৰ্টিটো কি কম আমি এসিডৰ বেসিসিটি মানে হল নাম্বাৰ অফ H+ আয়ন ইট ক্যান ডোনেট এজ যিমানটা ডোনেট কৰিব সিমানটা কি হ'ব তাৰ n ফেক্টৰ HCl এটা H+ দিব পাৰে এটা H2S ওপৰে দুটা দিব পাৰে H3PO3 ষ্ট্ৰাকচাৰটো এনেকুৱা হ'ব ইয়াৰ পৰা দুটা হাইড্ৰোজেন দিব পাৰিব তাৰ মানে n ফেক্টৰ কিমান হল 2 H3PO4 ত কি হ'ব এই যেটো হাইড্ৰোজেন আছে নহয় এই হাইড্ৰোজেনটো অক্সিজেনৰ লাগি থাকিব তাৰ মানে তিনিটা OH থাকিব ইয়াত লাগা সেই কাৰণে তিনিটা হাইড্ৰোজেন দি ডোনেট কৰিব পাৰে তাৰ মানে n ফেক্টৰ 3 হল এতিয়া যেটো H3BO3 অৰ্থোবৰিক এসিড আমাৰ এসিড হয় কিন্তু তাক ইন দা ফৰ্ম অফ বেস আমি লিখিব পাৰো BOH হোল থ্ৰাইস কিন্তু বেস নহয় এটো হয় এসিড এতিয়া n ফেক্টৰ কিমান হ'ব ইয়াৰ H3BO3 এটো ফৰ্মত আমি যদি লিখি তাক যদি ওয়াটাৰ লগত ৰিঅ্যাক্ট কৰাও তেন্তে কি ফৰ্ম হ'ব BOH4 নেগেটিভ প্লাস H+ তাৰ মানে এটা যদি হাইড্ৰোজেন ওলাইছে তেন্তে তাৰ n ফেক্টৰ হ'ব 1 এনেকুৱা নহয় যে হাইড্ৰোজেন যেটা আছে হিমানটা n ফেক্টৰ হ'ব তেনেকুৱা কোনো কথা নাই ঠিক আছে এটো ইম্পৰ্টেন্ট এক্সেপশন আছিল অৰ্থোবৰিক এসিড দেখিব পাৰে বেছৰ নিচিনা কিন্তু ই হয় এসিড ঠিক আছে এটা n ফেক্টৰ ফৰ বেস কেনেকৈ ক্যালকুলেট কৰিম আমি ঠিক তেনেদৰে বেছৰ প্ৰপাৰ্টিটো OH- আয়ন ডোনেট কৰা আৰু যিমানটা ডোনেট কৰিব পাৰিব সিমানটা তাৰ কি হ'ব এসিডিটি আৰু সেই সংখ্যাটো কি কম আমি তাৰ n ফেক্টৰ এটা NaOH কেটা OH দিব পাৰিব NaOH OH দিব পাৰে এটা MgOH হোল টুৱাইস দুটা দিব পাৰিব ক্যালচিয়াম হাইড্ৰক্সাইড সিলেক্ট দুটা দিব পাৰিব এলুমিনিয়াম হাইড্ৰক্সাইড তিনটা দিব পাৰিব ঠিক আছে তেন্তে সিমানটা তাৰ কি হ'ব n ফেক্টৰ এতিয়া হোৱাট ইজ n ফেক্টৰ অফ BOH হোল ট্ৰাইস এটো বেস হয় নেকি এটো ভাবিছোৱা এটো তোমাৰ বেস নহয় এটো তোমাৰ বেস যেহেতু নহয় তেন্তে কিন্তু দেখি বেসৰ দৰে ই বেসৰ নিচিনা দেখি কিন্তু ই বেস নহয় এতিয়া কিমান হ'ব ইয়াৰ n ফেক্টৰ কিমান হ'ব এই সেম ইটোৱে
এটো ইম্পৰ্টেন্ট কোৱেশ্চন আছিল BOH হোল থ্ৰাইস ইয়াৰ এসিড ওয়াটাৰ লগত ৰিয়েক্ট কৰিলে ই ফৰ্ম হ'ব BOH4 হোল নেগেটিভ প্লাছ H প্লাছ তেন্তে ইয়াৰ n ফেক্টৰ হ'ব 1 এটি n ফেক্টৰ ফৰ সলভস কেনেকৈ সলভৰ কাৰণে ক্যালকুলেট কৰিম সল আমি যদি এটা কনসিডাৰ কৰো NaCl সোডিয়াম ক্লোৰাইড এটা সোডিয়ামে এটা ইলেক্ট্ৰন যেটো লুজ কৰিছে হেতু ইলেক্ট্ৰনে আকৌ ক্লোৰিন এটমে একসেপ্ট কৰি ক্লোৰাইড হৈ গল এটা এটা ইলেক্ট্ৰন এক্সচেঞ্জ হ'ল সেই কাৰণে n ফেক্টৰ 1 MgCl2 মেগনেছিয়ামটা দুটা ভ্যালেন্স ইলেক্ট্ৰন হি দিব পাৰিব এটা দিলে এটো Cl নেগেটিভ হৈ গল এটা দিলে Cl নেগেটিভ হৈ গল তেন্তে দুটা ইলেক্ট্ৰনৰ আদান প্ৰদান হৈছে নেক্সট আছে এলুমিনিয়াম সালফেট এটা সব এলুমিনিয়াম সালফেট কেনেকৈ ফৰ্ম হ'ব এলুমিনিয়াম 3+ আমি লব লাগিব 2 মোল প্লাস 3 মোল লব লাগিব সালফেট আয়ন তেতিয়াহে ফৰ্ম হ'ব আমাৰ 1 মোল এলুমিনিয়াম সালফেট এটা আমাৰ ইলেক্ট্ৰন কেটা ইনভলভ হৈ আছে আমাৰ ইলেক্ট্ৰন এই যেটো 3 পজিটিভ তিনটা ইলেক্ট্ৰন লুজ কৰা কৈছে কিন্তু এটা এলুমিনিয়াম লুজ কৰা নাই দুটা এলুমিনিয়াম লুজ কৰিছে তাৰ মানে টোটাল ইলেক্ট্ৰন লুজ কেটা হৈছে 6টা হৈছে আকৌ এই যেটো SO4 2- হৈছে কিন্তু SO4 আকৌ দুটা তিনিটা আছে তাৰ মানে টোটাল ইলেক্ট্ৰন কিমান লুজ আৰু গেইন হৈছে 6টা হৈছে 3 * 2 বা 2 * 3 ঠিক আছে তেন্তে 6টা হল n ফেক্টৰ 6টা তাৰ পিছত আমি এটা চাম n ফেক্টৰ ফৰ ৰেডক্স ৰিঅ্যাকশনত কিবা বস্তু ইনভলভ হৈছে তাৰ পিছত হি ৰিঅ্যাকটেন্টত কিবা এটা আছিল তাৰ অক্সিডেশন ষ্টেট তাৰ পিছত প্ৰডাক্টত তাৰ অক্সিডেশন ষ্টেট বদলি গল এটা হে চেঞ্জ ইন অক্সিডেশন ষ্টেট আমি ইউজ কৰি তাৰ n ফেক্টৰ ক্যালকুলেট কৰিম এতিয়া প্ৰথমতে আমি লৈছো MnO4- আয়ন MnO4- আয়নটো এসিড মিডিয়ামত এই বনে গৈ Mn2+ আয়ন এটা MnO4- মেংগানিছৰ অক্সিডেশন ষ্টেট আছে +7 এনেকৈ আমি ক্যালকুলেট কৰিব পাৰো ফাৰ্স্ট ইয়াৰৰ যেটো ধৰণে আমি উলাইছিলো তেনেকৈ ইয়াৰ অক্সিডেশন ষ্টেট পালো আমি 7 তাৰ পিছত প্ৰডাক্টত এসিডিক মিডিয়ামত ই বনে গৈ Mn2+ আয়ন এটা +7 ৰ পৰা +2 লৈ গলে আমাৰ চেঞ্জ ইন অক্সিডেশন ষ্টেট হৈ গল 5 তাকো পাৰ মোল ইয়াৰ 1 মোল লোৱাৰ ফলত প্ৰডাক্টত ইয়াৰ চেঞ্জ ইন অক্সিডেশন ষ্টেট হৈ গৈ 5 পাঁচটা অক্সিডেশন ষ্টেট তাৰ চেঞ্জ হয় ঠিক আছে তেন্তে ইয়াৰ n ফেক্টৰ 5 আৰু নিউট্ৰেল মিডিয়ামত MnO4- ইয়াত মাইনাস লাগিব MnO4- এ নিউট্ৰেল মিডিয়ামত Mn4+ আয়ন বনে তাৰ পিছত এতিয়া চেঞ্জ ইন অক্সিডেশন ষ্টেট কিমান +7 ৰ পৰা +4 হল তাৰ মানে তিনিটা চেঞ্জ হল তেন্তে n ফেক্টৰ 3 আৰু ঠিক তেনেদৰে বেসিক মিডিয়ামত MnO4- আয়ন হৈ গৈ Mn6+ তেন্তে পাৰ মোল অফ MnO4- চেঞ্জ ইন অক্সিডেশন ষ্টেট হৈছে আমাৰ 1 +7 ৰ পৰা +6 হৈছে তাৰ মানে এটা চেঞ্জ হল এটো আছিল n ফেক্টৰ = 1 ঠিক আছে আমি গটিখিনি n ফেক্টৰ পঢ়ি ললো এই n ফেক্টৰ ইউজ কৰি আমি এটা নৰমালিটি উলাম প্ৰথম আমি এটা লৈছো প্ৰথম এক্সাম্পল লৈছো এতিয়া আমি নিউমেৰিকেল খিনি চেষ্টা কৰিম এটা তোমালোকে কি কৰিবা অলপমান ভিডিওটো পজ কৰি এই কোৱেশ্চনটো চাই নিজে কৰিব ট্ৰাই কৰা তাৰ পিছত চাই লবা এতিয়া প্ৰথমতে এটা ইম্পৰ্টেন্ট নোট কৰি দিছো যে সেমি নরমাল যদি কোৱেশ্চনত দিয়া থাকে যে সেমি নরমাল সলিউশন এটা দিয়া থাকে তাৰ পিছত তোমাক কি বেলেগ উলাব দিব ধৰা ওয়েট অফ সলিউট উলাব দিব সেমি নরমাল সলিউশন মানে তুমি নরমালিটি কিমান লবা হাফ নরমাল মানে n/2 সেমি নরমাল মানে n/2 এটা যদি ডেসি নরমাল দিয়া থাকে নরমালিটি কিমান হ'ব ডেসি নরমাল সলিউশনৰ নরমালিটি হ'ব 1/10 নরমাল এটা ডেসিমিটাৰ মানে যদি 10⁻⁻1 মিটাৰ হয় তেন্তে ডেসি নরমাল মানে 10⁻⁻1 নরমাল তাৰ পিছত সেন্টি নরমাল এটা সেন্টিমিটাৰ মানে 10⁻⁻2 মিটাৰ মানে 1/100 মিটাৰ তেন্তে সেন্টি নরমাল মানে হ'ব 1/100 নরমাল এনেকে মন ৰাখি লবা তাৰ পিছত বাই নরমাল মানে কি বাই মানে দুই গুণ যেনেকৈ বাইডেন্টেড লিগেন্ড এনেকুৱা ধৰণৰ দুটা তেন্তে বাই নরমাল সলিউশনৰ নরমালিটি হ'ব 2 নরমাল ঠিক আছে এখিনি মন ৰাখি লবা এখিনি পিডিএফতে পাবা এতিয়া আমি স্টার্ট দিছো দে ইন 250 ml সলিউশন কৈছে ভলিউম সলিউশন 250 ml পৰা লিটাৰলৈ কনভাৰ্ট কৰি ল'ব লাগিব কাৰণ আমি কৰি আছো নিউমেৰিকেল লিটাৰলৈ কনভাৰ্ট কৰিবৰ কাৰণে 1000 ৰে ডিভাইড কৰিম হৈ যাব আমাৰ 1/4 এটা 1/4 ক আমি আকৌ ডিভাইড কৰিব পাৰিম কিন্তু কৰিব নালাগে আমি নিউমেৰিকেলটো পিছত আমি সলভ কৰি লম 1/4 ৰাখি দিলা এতিয়া কৈছে যে 0.98 গ্ৰাম অফ সলিউট দিয়া আছে সলিউট আছে H2SO4 weight of solute কিমান আছে 0.98 এটা weight of solute তৰ পৰা আমি কি উলাব লাগে ইকুইভ্যালেন্ট weight উলাবৰ কাৰণে আমাক জানিব লাগিব মোলাৰ মাস অফ H2SO4 হয় আমাৰ 98 গ্ৰাম 98 ক তাৰ n ফেক্টৰে ডিভাইড কৰি দিম এটা H2SO4 n ফেক্টৰ কিমান H2SO4 n ফেক্টৰ হল 2 এতিয়া 98 ক 2 ৰে ডিভাইড কৰি ললে হেতু হৈ যাব আমাৰ ইকুইভ্যালেন্ট weight ঠিক তেনেদৰে কি কৰিছো ইয়াত আমি নাম্বাৰ অফ গ্ৰাম ইকুইভ্যালেন্স ইকুয়াল টু weight of solute divided by equivalent weight হৈ গল এতিয়া equivalent weight আকৌ মোলাৰ মাস ডিভাইড বাই n ফেক্টৰ ওপৰত ৰাখিছো আমি weight of solute তাৰ পিছত আমাৰ এটো কি হৈ গল 0.02 ইকুইভ্যালেন্স ঠিক আছে এয়া নরমালিটি কেনেকৈ উলাম নরমালিটি কাৰণে আমাক লাগিছিল নাম্বাৰ অফ গ্ৰাম ইকুইভ্যালেন্স ডিভাইডেড বাই
ভলিউম অফ সলিউশন সব আহি গৈছে আমাৰ তাত এতিয়া আমি জাস্ট কি কৰিছো ইয়াক পুট কৰিছো ভ্যালু পুট কৰিছো আৰু 4 টো ওপৰত আহিছে সেইভাবে আমি আগতে ডিভাইড কৰা নাই কাৰণ 4 টো এনে ওপৰত যাব আমি অযথা ডিভাইড কৰি ললে আমাৰ আৰু টাইম বেছি হ'ল সেইকাৰণে ডিভাইডটো আগতে কিটা কৰিব নালাগে এটা সদায় লাষ্টলৈকে ৰাখিব লাগে ঠিক আছে তাৰ পিছত আমি তে গৈছো যে এই মিক্সচাৰ contains 300 ml of 0.4 normal HCl and 500 ml of 0.5 normal HCl find normality of the mixture এটা মিক্সচাৰ দিছে এটা এসিড আছে লগতে সেই এসিডটো আৰু এটা আছে কিন্তু কি হৈছে যে প্ৰথম 0.4 নৰ্মেল লৈছে আৰু তাৰ ভলিউমটো 300 ml আৰু নেক্সট HCl টোৰ ভলিউমটো হৈছে আমাৰ 500 ml আৰু তাৰ নৰ্মেলিটি হ'ল 0.5 নৰ্মেল এটা যদি মিক্সচাৰ কৈছে মিক্সচাৰৰ কাৰণে আমাৰ যে ফৰ্মুলা হয় হেতু হয় n = n1v1 + n2v2 divided by v1 + v2 এই ফৰ্মুলাটো প্ৰযোজ্য কাটাৰ হ'ব এপ্লিকেবল কাটাৰ হ'ব এই ফৰ্মুলাটো এসিড এসিড মিক্সচাৰ বা বেস বেস মিক্সচাৰৰ কাৰণে এপ্লিকেবল হ'ব এটা যদি এসিড বেস কৈছে হেতু আমি অলপমান পিছত এক্সেপচনেল কেছ এটো পিছত চাম আমি n1 আমি লিখি লৈছো n1 = 0.4 নৰ্মেল আৰু n1 ৰ কৰস্পন্ডিং যেটো ভলিউম দিয়া আছিল হেতু হ'ল 300 ml n2 নৰ্মেল n2 কিমান হ'ব 0.5 নৰ্মেল আৰু তাৰ কৰস্পন্ডিং যেটো ভলিউম দিয়া আছিল হেতু হ'ল আমাৰ 500 ml এতিয়া ফৰ্মুলা অফ নৰ্মেলিটি ফৰ মিক্সচাৰ ফৰ্মুলাটো হ'ব n = n1v1 + n2v2 divided by v1 + v2 আমি সব পুট কৰি দিছো পুট কৰি ক্যালকুলেশন কৰি লম ক্যালকুলেশন কৰি ললে আমাৰ কিমান হ'ব 3.7 divided by 8 নৰ্মেল তাও তোমালোকে ক্যালকুলেশন কৰি লবা এটোটো হল আমাৰ মিক্সচাৰৰ ক্ষেত্ৰত এটা যদি কয় ইয়াত NaOH 300 ml of 0.4 নৰ্মেল NaOH আৰু 500 ml of 0.5 নৰ্মেল NaOH তেতিয়াও সেম ফৰ্মুলা ইউজ হ'ব n1v1 + n2v2 divided by v1 + v2 এতিয়া যদি নাই আমাৰ এটা কি কৈছে মিক্সচাৰত আছে এটা এসিড আৰু এটা বেস এতিয়া আমি কি কৰিম এটা যদি এসিড হয় বা বেস হয় তেনে মিক্সচাৰটো এসিডিক হ'ব নে বেসিক হ'ব তাক গম পাবৰ কাৰণে আমাৰ এটা ক্ৰাইটেৰিয়া আছে এই যেটো n1v1 কৰো নহয় আমি n1v1 টো আমি কি বুলি ধৰিলো আমি NaVa বুলি ধৰিলো Na * Va আৰু NbVb কৰিলো এটা যদি NaVa এৰ ম্যাগনিটিউডটো NbVb কে ডাঙৰ হয় তাৰ মানে NaVa > NbVb তেন্তে সলিউশনটো কি হ'ব এসিডিক আৰু তাৰ পিছত আমি যেটো মিক্সচাৰৰ নৰ্মেলিটি ওলাব হে নৰ্মেলিটিটো হ'ব নৰ্মেলিটি অফ H+ আয়ন তাৰ পিছত যদি NbVb > NaVa হয় তেন্তে সলিউশনটো হ'ব বেসিক আৰু নৰ্মেলিটি যেটো ক্যালকুলেট কৰিম হেতু হ'ব নৰ্মেলিটি অফ OH- আয়ন এতিয়া আমি চাই লওঁ কোনটো ডাঙৰ হয় কোনটো সৰু হয় Na দিছে এসিডৰ 0.4 নৰ্মেল কৰস্পন্ডিং ভলিউম কিমান আছে এসিডৰ 200 ml Nb ভলিউম অফ নৰ্মেলিটি অফ বেস কিমান দিছে 0.5 নৰ্মেল আৰু তাৰ কৰস্পন্ডিং ভলিউম অফ বেস কিমান আছে 300 ml NaVa কৰিছো আমি পালো 80 NbVb কৰতে আমি পালো 150 এটা 150 is greater than 80 তাৰ মানে ৰিজাল্টিং সলিউশন ইজ বেসিক ৰিজাল্টিং মিক্সচাৰ ইজ বেসিক এটা যদি বেসিক হয় তান্তে যেটো নৰ্মেলিটি আমি ক্যালকুলেট কৰিব দিছে কোৱেশ্চনত হেতু হয় নৰ্মেলিটি অফ OH- আয়ন কিমান হ'ব ফৰ্মুলাটো NbVb যেটো ডাঙৰ হয় মাইনাস NaVa যেটো সৰু হয় মানে ডাঙৰ মাইনাস সৰু ডিভাইড বাই ভলিউমটো এডে হৈ যাব ভলিউমটো মাইনাস কিটাও নহয় ঠিক আছে তেন্তে 150 - 80 হৈ যাব 70 ডিভাইড বাই 500 কিমান হ'ব 0.7 ডিভাইড বাই 5 নৰ্মেল এটো ইম্পৰ্টেন্ট হয় এটো বোৰ্ড এক্সামতো আহিব পাৰে বা এন্ট্ৰেন্স এক্সামতো আহিব পাৰে চাই লবা এটো ভালকে তেন্তে আজিলৈ ইমানে আছিল তোমালোকে নচোৱাকে কৰা পিডিএফখন ডাউনলোড কৰি লোৱা অলপমান লিখা আৰু MCQ কিছুমান ট্ৰাই কৰা আৰু নেক্সট কি টপিকৰ ওপৰত তোমালোকক ভিডিও লাগে আমাক জনোৱা কমেন্টত জনাবা ভিডিওটো চাই জনাবা আৰু আমি নোটস প্ৰভাইড কৰিব ট্ৰাই কৰি আছো সলিড ষ্টেটৰ আমি নোটস প্ৰভাইড কৰিলো তোমালোকে পাই যাবা পিডিএফ পাই যাবা তাৰ পিছত নেক্সট তোমালোকক কি চেপ্টাৰৰ নোটস লাগে আৰু ভিডিও এনেকুৱা টপিকৰ ভিডিও যত আমি নিউমেৰিকেলত ডিসকাস কৰিম কনসেপ্টটো ডিসকাস কৰি দিম তোমালোকে আমাক জনাবা কমেন্টত ঠিক আছে থ্যাংক ইউ